গৌৰীপুৰ বালাচানত নিষিদ্ধ গোমাংস শব্দ দুজন সৰবৰাহকাৰী আটক ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাচান অঞ্চলত আজি ৰাতিপুৱা এক গুৰুত্বপূৰ্ণ অভিযান চলাই প্ৰায় 30 কেজি নিষিদ্ধ গোমাংস শব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা অসমলৈ অব্যাহতভাৱে সৰবৰাহ হৈ থকা নিষিদ্ধ গোমাংসৰ বেআইনী ব্যৱসায়ী ৰাজ্যৰ আইন ব্যৱস্থাৰ প্ৰতি এক গভীৰ প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ ধুবুৰীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত এই বেআইনী বাণিজ্য অধিক সক্ৰিয় হৈ পৰিছে বুলি স্থানীয় সচেতন মহলৰ অভিযোগ অসম চৰকাৰ আৰক্ষীয়ে নিষিদ্ধ মাংসৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই থাকিলেও একাংশ অসাধু চক্ৰই যেন আইনক বিধাংগুষ্ট দেখুৱাই গোপনে অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছে এই পৰিপ্ৰেক্ষিতত বালাচান আৰক্ষীৰ এই অভিযানক এক সাহসী পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে আজি দিনটো বালাচান চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম ৰায়ৰ নেতৃত্বত চলা হয় বালাচানৰ তামাৰহাট টাৰ্ণিঙত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাহেবগঞ্জ অভিমুখে গৈ থকা এখন নম্বৰবিহীন স্কুটি সন্দেহজনক ৰূপত চিহ্নিত কৰি আৰক্ষীয়ে তালাচী চলায় তালাচীত প্ৰায় 30 কেজি নিষিদ্ধ গোমাংস উদ্ধাৰ হয় লগতে স্কুটিৰে মাংস সৰবৰাহ কৰি থকা দুজন ব্যক্তিকো আটক কৰা হয় আটকাধীন দুই সৰবৰাহকাৰীৰ ঘৰ ধুবুৰী জিলাৰ গোসাইগাঁও আনন্দপুৰ অঞ্চলত বুলি আৰক্ষীয়ে নিশ্চিত কৰে এই অভিযান সন্দৰ্ভত আৰক্ষী বিষয়া উত্তম ৰায় সংবাদ মাধ্যমক জনাইছে আমাৰ লক্ষ্য হৈছে ধুবুৰীৰ মাটিত বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা মাংস সৰবৰাহতে জড়িত যিকোনো অসাধু চক্ৰক চিনাক্ত কৰি কৰা আইনগত ব্যৱস্থা লোৱা হ'ব আটকাধীন ব্যক্তিসকলৰ বিৰুদ্ধে প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে আৰক্ষীয়ে জব্দ কৰা মাংসৰ উৎস আৰু সম্ভাৱ্য গন্তব্য সন্দৰ্ভতো ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে স্থানীয়সকলে আৰক্ষীৰ এই পদক্ষেপক স্বাগতম জনাই কয় এইবোৰ অভিযান নিয়মিতভাৱে চলা উচিত বেআইনী গোমাংস সৰবৰাহ কেৱল আইন ভংগ নহয় ই সামাজিক আৰু ধৰ্মীয় ভাবুকিও সৃষ্টি কৰে ধুবুৰীৰ বালাচান অঞ্চলত হোৱা এই অভিযানৰ ফলত পুনৰ এবাৰ স্পষ্ট হ'ল যে সীমান্তৰ পৰা অব্যাহতভাৱে অনুপ্ৰৱেশ কৰি থকা বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে সজাগ আৰু সক্ৰিয় ভূমিকা গ্ৰহণ কৰা অতি গভীৰ প্ৰয়োজন আনহাতে আৰক্ষী বিভাগে এই ধৰণেৰে বেআইনী কাৰ্যকলাপক সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ উদ্দেশ্যে আগন্তুক দিনত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আনন্দপুর কোন ডিস্ট্রিক্ট কোকরাঝাড় করবেন বেঙ্গল কোনটাই হ্যাঁ গরুমারা কিমান কিলো আছে হ্যাঁ হ্যাঁ 30 কিলো কত লৈ যাবি সাহেবগঞ্জ এটা বিক্রি করে নাকি কার ওষুধ লৈ যাবি মানুষের নাম জানো না নতুন কালকে ফোন মারছিল তোমার খালি নতুনই থাকে আমি মানুষটা মোবাইলের নাম্বার কোন হ্যাঁ এর নাম কি ওইটা এর নাম হল আবুজালা মানে বাজার থেকে দেখা পাইতাম নিয়ে আসছি 30 কিলো আছে তার কিমান কেই টাকা করে আনিছে 230 বিক্রি করে কিমান 280 280